আজি হৈছে 22 জুন। আজি সন্ধিয়াৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ লৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো শেষৰলৈকে চাব বুলি আশা কৰিলোঁ। শেষত আপোনালোকৰ মন্তব্য কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব, কিয়নো এই বিষয়কেইটা মই আপোনালোকক সঘনাই এইখিনি উত্থাপন কৰি আহিছোঁ আৰু এতিয়া একেবাৰে বিধানসভা বাজেট অধিৱেশন ওচৰ চাপিছেই। তো কথাখিনি যুক্তিপূৰ্ণ হয় নহয় এইখিনি আপোনালোকে কমেণ্টৰ জৰিয়তে আপোনালোকৰ এইখিনি লিখিব। আজি মই যি আনকালে আপোনালোকক ধৰক গোটেই দিনটোৰ খবৰবিলাক দিওঁ, আজি অলপমান অন্য ধৰণৰ হ'ব। আপোনালোকে শেষলৈকে চাই আপোনালোকৰ মন্তব্য লিখিব আৰু এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম, নতুনকৈ আপোনালোক যিসকল চেনেলটোলৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। এতিয়া প্ৰথমটো খবৰ যদি চাওঁ তেনেহ'লে এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে প্ৰতিশ্ৰুতি দিছিলে আৰু যিসমূহ প্ৰতিশ্ৰুতি দিছিলে সেইসমূহ পূৰ কৰিম বুলি সেইখিনি তেওঁ মন্তব্য কৰিছিলে। তো তেনেহ'লে সেই প্ৰতিশ্ৰুতিসমূহৰ ভিতৰত যদি আমি চাওঁ তেনেহ'লে আটাইতকৈ আৰু এটা এই শিক্ষা বিভাগত গুৰুত্বপূৰ্ণ বিষয়টো হৈছে বিদ্যালয় প্ৰাদেশিকৰণ। এতিয়া যিহেতু বিধানসভা বাজেট অধিৱেশন অনুষ্ঠিত হ'বলৈ গৈ আছে, এতিয়া এই বিধানসভা বাজেট অধিৱেশন 6 জুলাইৰ পৰা হ'ব। 21 দিনীয়াকৈ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে এই যে বিদ্যালয় প্ৰাদেশিকৰণ প্ৰক্ৰিয়াটো কি হ'ব, এই শিক্ষা বিভাগত তেওঁলোকৰ যি বিদ্যালয় প্ৰাদেশিকৰণ কৰিলে যিখিনি তেওঁলোকৰ খৰচ হ'ব সেইখিনিসমূহ ধৰিব নধৰিব। তো কি হ'ব যদি নধৰে, এই শিক্ষাগুৰুসকলৰ অৱস্থাটো কেনেধৰণৰ হ'ব? তেতিয়া কথাটো হ'ল কি, আগন্তুক যি এতিয়া বিধানসভা বাজেট অধিৱেশন অনুষ্ঠিত হ'বলৈ গৈ আছে, তাত এই যি বিদ্যালয় প্ৰাদেশিকৰণৰ ক্ষেত্ৰত এতিয়া বহুত বেছি গুৰুত্বপূৰ্ণ বিষয়টো আৰু এই প্ৰাদেশিকৰণ প্ৰক্ৰিয়াটো সাঙুৰি লোৱাৰ সম্ভাৱনা বহুত বেছি আছে। কিয়নো এতিয়া শিক্ষামন্ত্ৰী ডাঙৰীয়ে এইটো মন্তব্য কৰিছে যে যিহেতু আমি এইবাৰ শিক্ষা বিভাগত নিযুক্তি দিবলৈ গৈ আছোঁ, যি 2 লাখ নিযুক্তিৰ কথা কৈ আছে তাৰ আধাৰ 50% তাৰে শিক্ষা বিভাগত থাকিব। আৰু এটা কথা চাওক, যদি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এই প্ৰাদেশিকৰণ প্ৰক্ৰিয়াটো সোনকালে নকৰে কাৰ্যকৰী, তেনেহ'লে এনে বহুতো শিক্ষাগুৰু বা আছে যে 2 বছৰ ভিতৰতে তেওঁলোকে অৱসৰ গ্ৰহণ কৰিব। এতিয়া চাওক, চৰকাৰে 5 বছৰ পাব, কিন্তু কথাটো হ'ল যে 5 বছৰলৈ শেষৰ ফালে কৰিম বুলি ক'লে কিন্তু এই কোনোবা যে থাকি যাব শিক্ষাগুৰুসকলৰ, তেওঁলোকৰ অৱস্থাটো কি হ'ব সেইখিনি ক্ষেত্ৰতো তেওঁলোকে গুৰুত্ব সহকাৰে লোৱা উচিত। আৰু এতিয়া আগন্তুক সময়ত এই যি বিদ্যালয় প্ৰাদেশিকৰণৰ ওপৰত বহুত বেছি এটা ভাল খবৰ ওলোৱা সম্ভাৱনা আছে, অৰ্থাৎ প্ৰাদেশিকৰণ কৰাৰ সম্ভাৱনা আছে, অৰ্থাৎ এই বিষয়টো আলোচনা কৰাৰ কথা সম্ভাৱনা আছে, পূৰ্ণ সম্ভাৱনা আছে এই যি বিধানসভা বাজেট অধিৱেশনত। আৰু ইয়াৰ সমান্তৰালকৈ যদি আমি চাওঁ তেনেহ'লে আৰু এখন শিক্ষাগুৰুসকলৰ বাবে এই যি গুৰুদক্ষিণা নামেৰে যি আঁচনি এখন ৰূপায়ণ কৰিছিলে, এই বিষয়টো গুৰুত্ব সহকাৰে লৈ কাৰ্যকৰী কৰিব লাগে। কাৰণ কেলৈ, এতিয়া যিহেতু আপোনালোকে গম পায় 2013 চনৰ পৰা যেতিয়া নেকি এই শিক্ষাগুৰুসকলে তেওঁলোকে নাপালে, তো নোপোৱাসকলক এই আঁচনিৰ জৰিয়তে সাঙুৰি লোৱাৰ কথা কৈছে। এতিয়া যিসকলে পালে ধৰি লওক কোনোবাই 6 বছৰ 7 বছৰ, এতিয়া তেওঁলোকৰ বাবে গ্ৰেচুইটিটো মুকলি হ'ল। কিন্তু এই যে শিক্ষাগুৰুসকল বছৰ বছৰ ধৰি তেওঁলোকে সেইখিনি শিক্ষকতা কৰিলে, এতিয়া শিক্ষকতা কৰি তেওঁলোকে কোনোবাই 20 বছৰ, কোনোবাই 25 বছৰ, কোনোবাই 33 বছৰ, 30 বছৰ একো এটা নাপালে। তো সেইবাবে গুৰুদক্ষিণা আঁচনিখন ৰূপায়ণ কৰা হৈছে। তো ঠিকে আছে, আঁচনিখন ৰূপায়ণ কৰি আছে, তো ৰূপায়ণ কৰিব লাগে, কাৰণ কেলৈ এই শিক্ষাগুৰুসকলে তেওঁলোকে সেইখিনি এটা পাব লাগে। তেতিয়া কথাটো হ'ল কি, এই যি গুৰুদক্ষিণা আঁচনিখন তেনেদৰে এই যি আগন্তুক বাজেট অধিৱেশনত তেওঁলোকৰ বাবে সেইখিনি ভাল খবৰ থাকিবনে? তো নিশ্চয় থাকিব লাগে, নিশ্চয় থাকিব আৰু থাকিব লাগিবই। কাৰণ কেলৈ এই শিক্ষাগুৰুসকলে আজি যদি চাওঁ তেনেহ'লে বিনা বেতনে কিমানখিনি দিন তেওঁলোকে পাৰ কৰিলে। তো আগন্তুক সময়ত এই যি বিদ্যালয় প্ৰাদেশিকৰণৰ লগতে এই যি গুৰুদক্ষিণা আঁচনিখনো সাঙুৰি ল'ব লাগে। আৰু এতিয়া বাজেটত যিহেতু 26-27 বৰ্ষৰ বাবে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যে 27-28 বৰ্ষৰ বাবে আমি কি কৰিবলৈ গৈ আছোঁ, এইখিনি বাজেট প্ৰস্তুত কৰিবলৈ গৈ আছোঁ। তো এইখিনি ক্ষেত্ৰত এতিয়া আগন্তুক সময়ত এই যি বিধানসভাত এই যি প্ৰাদেশিকৰণ আৰু গুৰুদক্ষিণাখন সাঙুৰি ল'ব লাগে। আৰু ইয়াৰ সমান্তৰালকৈ যদি আমি আৰু এটা গুৰুত্বপূৰ্ণ বিষয় চাওঁ যে সেই হ'ল যে অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ এককালীন, ৰন্ধন কৰ্মীসকলৰ এককালীন, তো আশা কৰ্মীসকলৰ এককালীন। তো এই যি অংগনবাড়ী কৰ্মী সহায়িকাসকল তেওঁলোকক যি এককালীন দিম বুলি কৈছে, অতি সোনকালে তেওঁলোকক দিব লাগে। আৰু এই যি ব্যৱস্থাটো এককালীন ব্যৱস্থাটো যি নেকি তেওঁলোকৰ সেইখিনি কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰিলে, তো এই বিষয়টো কি কৰিব লাগে, কাৰ্যকৰী সোনকালে কৰিব লাগে। কাৰণ কেলৈ চাওক, এগৰাকী অংগনবাড়ী কৰ্মী সহায়িকাসকলে তেওঁলোকে নিৰ্দিষ্ট সময়ত সেইখিনি কৰ্মসূচীলৈ যায়, কৰ্মক্ষেত্ৰলৈ যায়, তেওঁলোকে সেইখিনি নিয়াৰিকৈ কাম কৰে, কিন্তু তাৰ ফলত তেওঁলোকে পাইছে নাপাইছে প্ৰাপ্যখিনি, তো সেইখিনি আমি চাব লাগিব। তেওঁলোকে দৰমহাটো কিমান পাইছে সেইটো আমি চাব লাগিব। তো এই ক্ষেত্ৰত সঁচাকৈ কৰ্মী সহায়িকাসকলক যি এককালীন
এককালীনটো সোনকালে তেওঁলোকক দিব লাগে আৰু এই যি আগন্তুক বিধানসভা বাজেট অধিৱেশন আহি আছে তাত তেওঁলোকৰ বাবে সেইখিনি কি কৰি দিব লাগে, সুবিধা কৰি দিব লাগে। কাৰণ কেলৈ এই অংগনবাদী কৰ্মী সহায়িকাসকলে কণ শিশুসকলে শিশু অৱস্থাৰ পৰাই সুনাগৰিক হিচাপে গঢ় দিয়াত তেওঁলোকে আগভাগ লৈ আছে। কাৰণ কেলৈ আমাৰ দেশৰ ভৱিষ্যতটো নিৰ্ভৰ কৰে কিহৰ ওপৰত, শিশুসকলৰ ওপৰত। তো এইসকলক দিব লাগে আৰু প্ৰকৃততে এনেধৰণৰ এই যি অংগনবাদী কৰ্মী সহায়িকাসকলে হওক বা আশা কৰ্মীসকলে হওক তেওঁলোকৰ কৰ্মচাৰীসকলক এই ধৰ্ণা বা তেওঁলোকে এইখিনি প্ৰতিবাদ কৰিলেহে দিম তেনেকুৱা ধৰণৰ সেইখিনি হ'ব নালাগে। এই অংগনবাদী কৰ্মী সহায়িকাসকলক সেই সুবিধাখিনি অতি সোনকালে দিব লাগে আৰু এককালীনটো আপোনালোকে পূৰ্ণ পোৱা সম্ভাৱনা আছে আৰু বিধানসভা বাজেট অধিৱেশনতে সেইখিনি সকলোখিনি আলোচনা কৰাৰ সম্ভাৱনা আছে। এতিয়া নেক্সটটো খবৰ যদি চাওঁ তেনেহ'লে আগন্তুক নতুন চাকৰি। এতিয়া নতুন চাকৰিৰ ক্ষেত্ৰত আপোনালোকেতো গমেই পাইছে, এতিয়ালৈকে কোনো ধৰণৰ যদি তথ্য তেনেদৰে আগবঢ়োৱা নাই যে কি হ'ব কি নহ'ব, কিন্তু বিভাগৰ ফালৰ পৰা কোৱা হৈছে যে ক'ত কিমান পদ খালী হ'ব, ক'ত কিমান কেনেদৰে দিব পৰা হ'ব আগন্তুক সময়ত। তো এতিয়া এই যি বাজেটতে সকলোখিনি ধৰিব যে বিজ্ঞাপন কিমান দিলে, ক'ত কেনেদৰে সেইখিনি কি হ'ব কি নহ'ব। তো আগন্তুক এই যি নতুন চাকৰিৰ ক্ষেত্ৰতো সেইখিনি বহুত বেছি এটা ভাল খবৰ ওলাবলৈ গৈ আছে। এতিয়া তাৰ সমান্তৰালকৈ যদি আৰু এটা বিষয় চাওঁ যে আমি এই যি আপোনালোকে বহুতে কৈ আছে অৰুণোদয় আঁচনিৰ কথা, অৰুণোদয় আঁচনি এবাৰ 3000লৈ বৃদ্ধি হ'ব নেকি, 3000 বৃদ্ধি হ'ব নে কি হ'ব অৰুণোদয় আঁচনি। তো আপোনালোকক মই এইটো কথা এইখিনিতে ক'ব বিচাৰিছোঁ যে মাননীয় মুখ্যমন্ত্ৰী মহোদয় যেতিয়া নেকি এই অৰুণোদয় আঁচনি বৃদ্ধিৰ কথা উল্লেখ কৰিছিলে, 3000 টকা আপোনালোকক এই 1250 টকাৰ পিছতে একেবাৰে আপোনালোকক বঢ়াই দিয়া কথাটো কোৱা নাছিলে। তো আপোনালোকে গম পাইছেনে, বঢ়াই দিয়া কথাটো কোৱা নাছিলে। আৰু আপোনালোকে এটা কথা মন কৰিব, এই যি অংগনবাদী কৰ্মী সহায়িকাসকলৰ 1250 টকাৰ পৰা বৃদ্ধি হ'ব হয়, কিন্তু কিমান বৃদ্ধি হ'ব এতিয়ালৈকে কোৱা নাই আৰু আগন্তুক সময়তে গম পাব। আৰু এতিয়া আপোনালোকে গমে পাইছে যে জুলাই সেইখিনি শেষ হ'ব বা বিধানসভা বাজেট অধিৱেশন আগষ্টৰ পৰা আপোনালোকে টকা লাভ কৰিব। আৰু বহুতে কৈ আছে যে এইটো কৰিব লাগিব সেইটো কৰিব লাগিব, তেনেকুৱা কোনো ধৰণৰ একো কৰিব নালাগে। অৰুণোদয় আঁচনি পাবৰ বাবে আপোনালোকে যিসকলে 9000 টকা পাইছিলে সেই সকলোৱে আপোনালোকে এই যি অৰুণোদয় আঁচনি আগষ্টৰ পৰা আপোনালোকে সেইখিনি পাব। আৰু এতিয়া আপোনালোকে কিমান পাব, কেনেদৰে পাব, কিমানকৈ দিব, 1250 টকাকৈ দিবনে, 1250 টকাতকৈ অধিক কৰিয়ে দিবনে, সেইটো আগন্তুক সময়তে গম পোৱা যাব। যিহেতু বাজেট অধিৱেশন আহি আছে তাৰপিছতহে সেইখিনি গম পোৱা যাব। এতিয়া ইয়াৰ সমান্তৰালকৈ যদি আৰু এটা চাওঁ, মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনিৰ জৰিয়তে যুৱক যুৱতীসকলক কি কৰা হ'ব সেইখিনি এককালীন আপোনালোকে গমে পাইছে 2 লাখ টকা দিয়াৰ সেইখিনি কথা উল্লেখ কৰিছিলে। তো সেই 2 লাখ টকা দিয়াৰ ক্ষেত্ৰতো এই বিষয়টোতে বাজেটতে সেইখিনি উল্লেখ কৰিব ক'ত কিমান কেনেদৰে, আৰু আগন্তুক সময়ত সেইখিনি ৰেজিষ্ট্ৰেশ্যনৰ বাবে আপোনালোকে কৰিব পাৰিব। আৰু ৰেজিষ্ট্ৰেশ্যনৰ পাছত আপোনালোকে সেইখিনি আবেদন কৰিব পাৰিব। আবেদন কৰাৰ পাছত এই সকলোখিনি বিষয় পৰ্যায়ক্ৰমে আপোনালোকে হৈ গৈ থাকিব। তো এতিয়া আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয় প্ৰাধিকৰণ, গুৰু দক্ষিণা, অৰুণোদয় আঁচনি, আত্মনিৰ্ভৰশীল আঁচনি, নিযুক্তি। তো এই সকলোখিনি বিষয় আগন্তুক এই বিধানসভা বাজেট অধিৱেশনতে এইখিনি অনুষ্ঠিত হ'বলৈ গৈ আছে আৰু অতি সোনকালে এইখিনি কাম কৰিব লাগে আৰু কৰিব। তো এইখিনিয়ে আছিলে আজি 22 জুনৰ সন্ধিয়া খবৰ। এইকেইটাই আপোনালোকক জনালোঁ। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থকাৰ বাবে বহুতে বেছি ধন্যবাদ। আৰু এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম, চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। আজিলৈ মানে অন্য এটা ভিডিঅ' এটা লগ পোৱা আশাৰে বাই।